নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসমৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰেতো এতিয়া মুঠতে আঁচনিৰ ওপৰত আঁচনি ঘোষণা কৰি দিছে। মুঠৰ ওপৰত মহিলাসকলক এতিয়া সন্তুষ্ট কৰিব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণাও কৰিছে যে এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনত মহিলা আৰু লগতে নতুন মুখক প্ৰাধান্য দিব বুলি কৈছে। মানে এইবাৰ যিসকলক টিকট প্ৰদান কৰিব প্ৰায় সংখ্যক লোক হ'ব নতুন আৰু প্ৰায় সংখ্যক হ'ব মহিলা আৰু নতুন মুখক বেছিকৈ গুৰুত্ব দিব এইবাৰ বিজেপিয়ে। মুঠৰ ওপৰত এইবাৰ মহিলাসকলে বহুতো সা সুবিধা লাভ কৰিব বিজেপি চৰকাৰৰ পৰা নিৰ্বাচনৰ পূৰ্বে মানে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ পৰা বহুখিনি ফেচিলিটি লাভ কৰিব অসমৰ মহিলাসকলে। তো আপুনি যদি এগৰাকী মহিলা তেনেহলে আপোনালোকে অসম চৰকাৰৰ ফালৰ পৰা বাৰু কি ফেচিলিটি এতিয়ালৈকে লাভ কৰিলে আৰু কি পাবলৈ বাকি আছে সেই সম্পৰ্কে কমেন্ট সেকশনত জনাব। তো সেই সময়তে অসমৰ মহিলাসকলৰ কাৰণে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ভাল খবৰ ঘোষণা কৰিছে। সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰি দিব আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত চাই থাকিবৰ কাৰণে। আপোনালোকৰ ঘৰত যদি মা, আপোনাৰ ভণ্টি বা আপোনাৰ নবৌ আছে তো তেন্তে তেখেতলোকে বাৰু অৰুণোদয় আঁচনি, তেখেতলোকে মহিলা উদ্যমিতাৰ আঁচনি বা তেখেতলোকে ৰেচন কাৰ্ড এই আঁচনিৰ সুবিধাবিলাক বাৰু লাভ কৰিছে নে নাই কৰা কমেন্ট সেকশনত জনাবচোন। আজিকালি যিমানবিলাক আঁচনি উলিয়াইছে গোটেই আঁচনিবিলাক মহিলা কেন্দ্ৰিক আঁচনি। মানে মহিলাসকলক খোজ কৰিব লাগে, মহিলাসকলক খোজ কৰিলে ঘৰখন খোজ, আৰু ঘৰখন খোজ মানে ভোটখিনি আহি বিজেপিতে পৰা। মানে কি আৰু যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰপাৰ মানে প্লেন বনাইছে যে মহিলাক যদি আমি সবলীকৰণ কৰি পেলাব পাৰোঁ, মহিলাসকলক যদি আমি আকৰ্ষিত কৰিব পেলাব পাৰোঁ তেনেহ'লে তেখেতলোকৰ ঘৰখনৰ ভোটখিনি আমিয়ে পাম। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই একদম মানে খুব সুন্দৰ এটা পলিটিক্স কৰিছে আৰু তেখেতে এইটো কৰিবও লাগিব, কাৰণ তেখেত যিহেতু এজন পলিটিচিয়ানে যদি পলিটিক্স নকৰে সৰ্বসাধাৰণ মানুহে পলিটিক্স কৰিব নেকি? গতিকে তেখেতে তেখেতৰ পলিটিক্স কৰিবই আৰু কৰিব লাগিবই। গতিকে তেখেতে বুজি পাইছে যে ঘৰখনৰ মহিলাগৰাকীয়ে হৈছে মুখ্য। গতিকে মহিলাগৰাকীক যদি আমি প্ৰাধান্য দিওঁ, তেখেতক যদি আমি সবলীকৰণ কৰাৰ ক্ষেত্ৰত লাগি যাওঁ তেন্তে আমাৰ বিজেপিৰ ভেটি সবলীকৰণ হৈ যাব। আৰু সেই মৰ্মে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মহিলাৰ কাৰণে ইখনৰ পাছত সিখন আঁচনি মুকলি কৰি গৈছে। এতিয়া আমাৰ অসমৰ মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে লাখপতি কৰাৰ এটা সপোন আগত ৰাখি মহিলাসকলৰ কাৰণে মহিলা উদ্যমিতা আঁচনি মুকলি কৰিছিলে। তো সেই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 10,000 টকাকৈ মহিলাসকলক প্ৰদান কৰিব। তাৰ পাছত 25,000 টকা, তাৰ পাছত 50,000 টকা, তাৰ পাছত 1 লাখ টকা পৰ্যায়ক্ৰমে অসমৰ মহিলাসকলক পইচা বিতৰণ কৰিব। প্ৰথম পৰ্যায়ত যিটো 10,000 টকা দিব সেইটোৰ 1 টকাও চৰকাৰক ঘূৰাব নালাগে। 10,000 টকাটো ভাল কামত লগাই সেই কামেৰে তেখেতৰ কামটো অকণমান বৃদ্ধি কৰিব। যেতিয়া তেখেতক আকৌ যেতিয়া পইচাৰ প্ৰয়োজন হ'ব অসম চৰকাৰৰ ফালৰ পৰা 25,000 টকা প্ৰদান কৰিব। তাৰে কিছু শতাংশ পইচা ঘূৰাব লাগিব আৰু বাকীখিনি ছাবচিডি দিব। এনেকৈ 1 লাখ টকা পৰ্যন্ত মহিলাসকলক দিব বুলি কৈছিলে। এতিয়া সেই 10,000 টকাটো ইতিমধ্যে আমাৰ অসমৰ প্ৰায় 12 লাখ মহিলাক বিতৰণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ৰিপৰ্টছ দাঙি ধৰিছে। অসমৰ প্ৰায় 12 লাখ মহিলাক সেই 10,000 টকাটো বিতৰণ কৰিছে। সৰ্বমুঠ প্ৰায় 30 লাখতকৈও অধিক মহিলাক সেই পইচাখিনি বিতৰণ কৰিব। মানে অলৰেডি আধা সংখ্যক লোকক, মানে অলমষ্ট আধা সংখ্যক লোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে 10,000 টকাৰ চেকখন বিতৰণ কৰিছে। কিন্তু এতিয়াও বহু মহিলাই সেই 10,000 টকাৰ চেকখন লাভ কৰিবলৈ বাকী আছে। এতিয়া সেই মহিলাসকলে 10,000 টকাটো পাব কেতিয়া? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ঘোষণা কৰিছে যে আপোনালোকে চিন্তা কৰিব নালাগে, যিসকল লোকে পালে তেওঁলোকেতো পালেই, যিসকলে পোৱা নাই তেওঁলোকে চিন্তা কৰিব নালাগে। তেওঁলোকক 15 ফেব্ৰুৱাৰীৰ পূৰ্বে পইচাসমূহ দি
সম্পূৰ্ণ কৰিব বুলি জনাইছে আমাৰ অসমত প্ৰায় ৩২ লাখ মহিলাক এই মহিলা উদ্যমিতা আঁচনিৰ ১০,০০০ টকাটো বিতৰণ কৰা হ'ব গতিকে ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ ভিতৰত সেই পইচাসমূহ দি শেষ কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কাৰণ আহি আছে বিধানসভাৰ নিৰ্বাচন গতিকে বিধানসভাৰ নিৰ্বাচনৰ পাছলৈ যদি থৈ দিয়া যায় এই আঁচনিৰ পইচা বিতৰণ কৰিম বুলি তো চৰকাৰৰ একো ফাইদা নহব তো নিৰ্বাচনৰ পূৰ্বেই আপোনালোকক সকলোবিলাক সুবিধা দি আদায় কৰি দিব গতিকে ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে যিসকল মহিলাই পাবলৈ থাকিব ১০,০০০ টকাৰ চেকখন তেওঁলোকক ১০,০০০ টকাৰ চেকখন দি আদায় কৰিব বুলি জনাইছে এতিয়া আপুনি এগৰাকী মহিলা নেকি জনাব কমেণ্টত আৰু এগৰাকী যদি মহিলা ১০,০০০ টকাৰ চেকখন পালে না নাই সেই সম্পৰ্কে জনাই ভিডিঅ'টো কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব বহু মহিলাই ভয় কৰি আছিল যে ১০,০০০ টকাটো পাম নে নাপাম কেতিয়া বিতৰণ কৰিব আমাক চেকখন তো চিন্তা কৰিব নালাগে ১৫ ফেব্ৰুৱাৰী অন্তিম তাৰিখ ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে আপোনালোকক ১০,০০০ টকাৰ চেকখন দি থৈ যাব বা বিতৰণ কৰিব তো বৰ্তমানে বেগল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিল লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিৰত বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম